নমস্কাৰ বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মিষ্টাৰ চৌধুৰী ব্লগছ আজি মই মাৰুতি সুজুকি ডিলাৰত আছোঁ মই ইয়াতে আপোনালোকে জানে যোনে ভিডিঅ' আগৰ পৰা চাই আছে মই ইয়াতে চাকৰি কৰোঁ তো ভাবিলোঁ আজি সানডে যেহেতু নিজৰ ডিলাৰখনতে ধুনীয়াকৈ গাড়ী কেইখনমান দেখাওঁ আপোনালোকক আগত মই ভিডিঅ' দিব পৰা নাছিলোঁ বিশেষ টাইম নাছিল কাৰণে তো ভাবিলোঁ আজি সানডে যেহেতু এটা ভিডিঅ' বনাওঁ ডিটেইলছত তো আহক তো আপোনালোকে চাব আমাৰ এখন চেলিৰ ZXi প্লাছ টপ মডেল হয় ইয়াৰ আপোনাৰ এক্স শ্ব'ৰুম প্ৰাইচটো কম মই আগতে আপোনালোকে ফিচাৰ্ছ কেইটা চাই লওক ইয়াৰ তো আপোনালোকে আগফালৰ পৰা দেখিব পাৰিছে কিমান এটা এগ্ৰেছিভ লুক গাড়ীখনৰ এখন চেলেৰিও ZXi প্লাছ তো আৰু ইয়াতে আপুনি পাৱাৰ উইণ্ডো পাৱাৰ ষ্টিয়াৰিং সব ফিচাৰ্ছ পাই যাব ৰিকুৱেষ্ট সেন্সাৰো আছে ইয়াতে তো বন্ধুসকল আপোনালোকে দেখিব পাৰিছে মিটাৰ কনসোলটো আপোনাৰ দেখিব পাৰিছে আপোনালোকে ইয়াতে পাৱাৰ ষ্টিয়াৰিং পাব প্লাছ আপোনাৰ ইয়াতে আপোনাৰ টাচ স্ক্ৰীন মিউজিক সিস্টেম আছে আৰু ইয়াতে AC ভেন আছে দেখিব পাৰিছে এটো মেনুৱেল ট্ৰান্সমিশন হয় দেখিব পাৰিছে ইয়াতে দুটা এয়াৰবেগ পাব আপোনালোকে ধুনীয়া ফিচাৰ্ছ আছে পুছ ষ্টাৰ্ট বটনো আছে ইয়াতে বন্ধুসকল আপোনালোকে পিছফালে চাব পাৰে আজি সানডে যেহেতু মই গোটেই গাড়ীখন ডিটেইলছত দেখাই দি আছোঁ আপোনালোকক পিছফালৰ পৰা আপোনালোকে বহিলে ইয়াতে আপোনাৰ স্পেচ যিটো ধুনীয়া স্পেচ এটা পাব তো আপোনালোকে চাব পাৰে ইয়াতো ৰিকুৱেষ্ট সেন্সাৰ এটা আছে প্লাছ ডিফগাৰ ৱাইপাৰ এডাল আছে ইয়াতে আপোনালোকে টিউবলেছ টায়াৰ প্লাছ এলয় হিল আছে ইয়াতে তো ইয়াৰ এক্স শ্ব'ৰুম প্ৰাইচটো আপোনালোকক মই কৈ দি আছোঁ তো বন্ধুসকল ইয়াৰ এক্স শ্ব'ৰুম প্ৰাইচটো হ'ল 6,59,448 এইটো বন্ধুসকল আপোনালোকৰ এক্স শ্ব'ৰুম প্ৰাইচে হয় অন ৰোড প্ৰাইচ যদি জানিব আছে মোৰ ওপৰত মোৰ পাৰ্চনেল নম্বৰ দিয়া আছে তো তাতে আপোনালোকে ফোন কৰক ইয়াতে আপোনাৰ অৰুণাচল ইটানগৰ সব ফাইনেন্স কৰি দিম আমি তো আপোনালোকে চিন্তা নকৰিব আৰু অসমতো জানে আৰু ফাইনেন্স হৈ যাব অকল নেক্সট আকৌ আহিছে আমাৰ ডিজায়াৰ VXi ভেৰিয়েণ্ট এখন হয় তো আপোনালোকে ডিজায়াৰ কিমান বেছি চলা গাড়ী আপোনালোকে জানে মাৰুতি সুজুকি যদি বেছি চেল হয় এল্টো ৱেগনাৰ চেলেৰিঅ আৰু ডিজায়াৰ আৰু সুইফ্ট তো আমাৰ গোটেইখিনি বেছি চেল হয় মানে বেছিকৈ এইবিলাক টেক্সি এইবোৰ ভেন চেনৰ কাৰণে পাৰ্চনেল ইউজৰ কাৰণেও চেল হয় তো ইয়াৰ এক্স শ্ব'ৰুম প্ৰাইচটো হৈ গ'ল 7,49,198 rupees তো বৰ্তমান ইয়াতো আপোনাৰ ফিচাৰ্ছখিনি দেখাই দিওঁ আপোনালোকক আহক তো বন্ধুসকল ইয়াতে আপোনালোকে এটা মিউজিক সিস্টেম পাই আছে টাচ স্ক্ৰীন নহয় এইটো আৰু ইয়াতে মেনুৱেল ট্ৰান্সমিশ্যন হয় আপোনালোকে ইয়াতে দেখিব পাৰিছে চাৰিটা আপুনি পাৱাৰ উইণ্ডো পাই যাব পাৱাৰ ষ্টিয়াৰিং আছে ইয়াতে পাৱাৰ ষ্টিয়াৰিং হয় প্লাছ AC ভেন আপোনাৰ পাই যাব ডুৱেল টোন ইণ্টেৰিয়ৰ হয় তো বন্ধুসকল নেক্সট আহিছোঁ আমাৰ ব্ৰেজা ব্লেক এডিশ্যন হয় এখন ZXi প্লাছ দেখিব পাৰিছে আপোনালোকে ডুৱেল টোন আপোনাৰ এলয় হিল আছে প্লাছ ফুল্লি ব্লেক এখন SUV হয় ব্ৰেজা তো বন্ধুসকল আপোনালোকে দেখিব পাৰিছে ইয়াতে আপুনি ফুল্লি টাচ স্ক্ৰীন মিউজিক সিস্টেম পাব প্লাছ ডুৱেল টোন ইণ্টেৰিয়ৰ আছে প্লাছ এখন মেনুৱেল নহয় এখন অট'মেটিক হয় মিটাৰ কনসোলো দেখিব পাৰিছে ইয়াতে আপোনালোকে যদি ভাবি আছে ধৰক কম দামত এখন ভাল SUV লওঁ ৰিচেল ভেলু হাই থকা তেতিয়াহ'লে আপোনালোকে ব্ৰেজাখন চাব পাৰে এবাৰ ব্ৰেজা বহুত ধুনীয়া কাৰ হয় আৰু তাতে এখন ব্লেক এডিশ্যন হয় ন ইয়াতে তো ব্লেক কালাৰ আপোনালোকে জানে আৰু কিমান ধুনীয়া লাগে তো ফাইনেন্স এভেইলেবল হৈ যাব আমাৰ ইয়াতে অল ইণ্ডিয়া আৰু যদি আপুনি অৰুণাচলৰ পৰাও চাই আছে ধৰক তেও ল'ব পাৰিব আমি ফাইনেন্স কৰি দিম চিন্তা নকৰিব আপোনালোকে বেক সিটটো চাব পাৰে আৰু ইয়াতে আপোনাৰ ৰিয়েৰ AC আছে প্লাছ পাৰ্চেল ট্ৰে আছে ডিফগাৰ আছে ইয়াতে ফিচাৰ্ছৰ কথা বেছি বুজাই নাথাকোঁ আপোনালোকে ফিজিকেলি যেতিয়া চাব আহিব তেতিয়া মই আপোনালোকক গাড়ীখন ধুনীয়াকৈ দেখাই মেলি ফিচাৰ্ছৰ কথা বুজাই দিম বন্ধুসকল এইখন ব্ৰেজা ZXi প্লাছ ইয়াৰ এক্স শ্ব'ৰুম প্ৰাইচটো হৈ গ'ল 12,57,942 তো বন্ধুসকল আকৌ এবাৰ কৈছোঁ এইখন যিখন গাড়ীৰ দাম কৈছোঁ মই তো এইটো আপোনাৰ গাড়ীৰ এক্স শ্ব'ৰুম হয় যদি অন ৰোড প্ৰাইচটো আপোনালোকে জানিব বিচাৰে কিমান হ'ব বা কি কথা তো ওপৰত দিয়া নম্বৰটোত আপুনি কণ্টেক্ট কৰক আৰু মই আপোনাক জনাই দিম আৰু আপোনালোকে যদি আমাৰ ডিলাৰলৈ আহিব বিচাৰে তো লোকেশ্যনটো কৈ দি আছোঁ মিছন চাৰিআলিৰ পৰা আপুনি বালিপাৰা ৰোডত আহিব ঘোঁৰামাৰী বুলি ক'লে হ'ল তাতে আপোনাৰ বজৰং কাৰ ৱৰ্ল্ড আছে ইয়াতে আপুনি পাই যাব ইয়াতে আপুনি বহুত কম দামত গাড়ী পাব বেলেগ ডিলাৰতকৈ তো বন্ধুসকল ইয়াতে আপোনাক চেলেৰিঅ ব্ৰেজা আৰু ডিজায়াৰখনটো দেখালোঁ আমাৰ আধা গাড়ী গুদামত আছে তো বলক গুদামলৈ যাওঁ আপোনাক কোনখন কিমান দামৰ গাড়ী কোনখন কি আপোনাক ভালকৈ দেখাওঁ বলক তো বন্ধুসকল এইখন দেখিব পাৰিছে এল্টো VXi প্লাছ টপ মডেল হয়
ইয়াতে আপুনি ফুল্লি টাচ স্ক্ৰীন মিউজিক ছিষ্টেম পাই যাব তাৰপাছত আপুনি পাৱাৰ উইণ্ডো পাৱাৰ ষ্টিয়াৰিং পাবই আৰু ফিচাৰ্ছৰ কথা বেছি বুজাই নাথাকোঁ আপোনালোকক মই তো ইয়াৰ এক্স শ্ব'ৰুম প্ৰাইচটো হৈ গ'ল 5,34,948 এইটো আপোনাৰ এক্স শ্ব'ৰুম হয় যদি আপোনালোকে অন ৰোড প্ৰাইচ কিমান হয় জানিব বিচাৰে তো তেতিয়াহ'লে আহক শ্ব'ৰুমত বা মোক কল কৰক আপুনি গম পাই যাব কোনখন গাড়ী কিমান দাম তো নেক্সট আছে আমাৰ মাজত ছুইফ্ট 4th জেনেৰেশ্যন LXI ভেৰিয়েণ্ট হয় তো ইয়াতে আপুনি LED লাইট পাই আছে LXI ভেৰিয়েণ্টৰ পৰা বেছ ভেৰিয়েণ্ট যিটো হয় পাৱাৰ উইণ্ডো পাৱাৰ ষ্টিয়াৰিংটো পাবই আপুনি তো ইয়াৰ এক্স শ্ব'ৰুম প্ৰাইচটো হৈ গ'ল 6,48,948 এইটো আপোনাৰ এক্স শ্ব'ৰুম প্ৰাইচ হয় অন ৰোড প্ৰাইচ যদি জানিব বিচাৰে মোক ওপৰত দিয়া নাম্বাৰত কণ্টেক্ট কৰক এইখন আপোনাৰ ছুইফ্টৰ ZXI ভেৰিয়েণ্টটো হয় ইয়াতো আপুনি LED লাইট পাই আছে প্লাছ এলো হুইল পাই আছে পাৱাৰ উইণ্ডো পাৱাৰ ষ্টিয়াৰিং প্লাছ টাচ স্ক্ৰীন মিউজিক ছিষ্টেম ইয়াৰ এক্স শ্ব'ৰুম প্ৰাইচটো হৈ গ'ল 8,29,448 বন্ধুসকল আপোনালোকে চাব পাৰিছে দুটা ভেৰিয়েণ্টটো দেখাইছোঁ LXI আৰু ZXI ভেৰিয়েণ্ট দুটাও দেখাই দিছোঁ তো বন্ধুসকল যদি ল'বলৈ ইণ্টাৰেষ্টেড আপুনি তেতিয়াহ'লে মোক ওপৰত দিয়া নাম্বাৰত কণ্টেক্ট কৰক এইখন Ertiga VXI ভেৰিয়েণ্ট হয় তো আপোনালোকৰ যদি ফেমিলিটো ডাঙৰ তো আপোনালোকে আমাৰ এইখন Ertiga VXI এখন ল'ব পাৰে ইয়াৰ এক্স শ্ব'ৰুম প্ৰাইচটো হৈ গ'ল আপোনাৰ 9,69,442 তো বন্ধুসকল আপোনালোকে যদি ভাবি আছে এখন ডাঙৰ দীঘল গাড়ী লওঁ ডাঙৰ ফেমিলিৰ কাৰণে তো আপোনালোকে আমাৰ Ertiga এখন চাব পাৰে তো আপুনি যদি ভাবিছে স্কুলৰ ভাড়া মাৰিম বা ধৰক কমাৰ্চিয়েল ভেহিকেল এখন লাগে তেতিয়াহ'লে আপুনি ইকো আমাৰ 7 ছিটাৰখনৰ ওপৰত যাব পাৰে ইয়াৰ এক্স শ্ব'ৰুম প্ৰাইচটো হৈ গ'ল 5,60,948 তো বন্ধুসকল আপোনালোকে দেখিব পাৰিছে এখন ভেলু ফৰ মানি এখন ফেন হয় বন্ধুসকল এইখন আপোনাৰ এছপ্ৰেছো VXI হৈ গ'ল ইয়াতে পাৱাৰ উইণ্ডো পাৱাৰ ষ্টিয়াৰিং পাই যাব আৰু ফিচাৰ্ছ বহুতখিনি আছে গাড়ীখনত কিন্তু ফিচাৰ্ছৰ কথা বেছি মই নকওঁ ভিডিঅ'টো লম্বা হৈ যাব ইয়াৰ এক্স শ্ব'ৰুম প্ৰাইচটো হৈ গ'ল 5,21,448 তো বন্ধুসকল যদি ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব লোৱেষ্ট ডাউন পে'মেণ্ট আপোনাৰ কিমান সেইটো সুধিব পাৰিব ফাইনেন্স আমি অৰুণাচল য'তে নহওক কৰি দিম আপুনি চিন্তা নকৰিব তো বন্ধুসকল এইখন হ'ল আপোনাৰ WagonR VXI ঠিক আছে ইয়াৰ এক্স শ্ব'ৰুম প্ৰাইচটো হৈ গ'ল 5,99,448 তো বন্ধুসকল আপোনালোকে দেখিব পাৰিলে আমাক গোটেইখিনি কাৰ দেখালোঁ আপোনাক ভালকৈ দেখালোঁ ডিটেইলছত আৰু কোনখন গাড়ী কিমান দাম আপোনাক কৈ দিলোঁ মই যদি আপুনি গাড়ীখন ল'ব বিচাৰে ঠিক আছে তো তেতিয়াহ'লে মোক কণ্টেক্ট কৰক মই আপোনাক গাড়ীখন লোৱাত সহায় কৰিম কোনটো কি ফিচাৰ্ছ বুজাই মেলি আৰু যদি আপোনালোকে শ্ব'ৰুম ভিজিট কৰিব পাৰে মোক ফোন কৰক আপুনি মই ডিটেইলছত মই বুজাই দিম ক'ত আছে আমাৰ শ্ব'ৰুম তেজপুৰ ঘোঁৰামাৰীৰ ওচৰত আছে আমাৰ শ্ব'ৰুম তো ডিছকাউণ্টো চলি আছে ভাল তো আপোনালোকে ল'ব পাৰিব তো ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ